শিৱসাগৰৰ শিৱৰাত্ৰিত ঘপককৈ আকৌ এয়া কি দেখা পালোঁ। ৰ'ব তাৰ বাবে আগলৈ ভিডিঅ'টো চাওঁ আহক। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ভিডিঅ'। আশা কৰোঁ সকলো ভালে আছে, আমিও ভালে আছোঁ। যিহেতু ৰমজান মাহ আৰম্ভ হৈ গ'ল, ৰমজান মাহৰ কাৰণে ইমানেই বিজি আছোঁ যে ভিডিঅ' এডিটিং কৰিবই টাইম পোৱা নাই। এইটো হৈছে শিৱৰাত্ৰিৰ দিনাৰ ভিডিঅ'। চবেই শিৱৰাত্ৰিৰ ভিডিঅ' দি মেলি শেষ হ'ল আৰু মই এতিয়াহে দিবলৈ টাইম পাইছোঁ। কি কৰিব, উপায় নাই, ৰমজান মাহ, তাতে আকৌ স্কুলৰো এক্সামৰ সময়, সেইবিলাকতে বিজি আছোঁ। এয়া আমি শিৱৰাত্ৰি আহি পালোহি। আমাক লগ দিলে হাজবেণ্ডৰ কাজিন এজনে। এইফালে এয়া চাওকচোন, ইয়েৰিংছৰ দোকানত সোমালোঁ। ইমানেই যে ধুনীয়া ধুনীয়া ঝুমকাবিলাক আছিল নহয়, একদম ইযোৰ ল'ম নে সিযোৰ ল'ম মই এনেকুৱা লাগি আছিল। তাৰে ভিতৰত ল'লোঁ আৰু দুই এযোৰ চিম্পুল চাই। মই ইমান ডাঙৰ ইয়েৰিংছবোৰ নিপিন্ধোঁ, দেখি ভাল লাগে যদিও নিপিন্ধোঁ। এইফালে এয়া চাওকচোন, কি চেইনটো ইমানেই বেছি কিউট। সেইদিনা যে শিৱৰাত্ৰিত বহুত বেছি ভিৰ আছিল, ইমানেই বেছি ভিৰ আছিল যে খোজকাঢ়ি যাবই নালাগে, ঠেলিয়ে আগলৈ লৈ গৈ আছিল। গৈ পায়ে এইফালে এই দুজনে ফুচকা খালে, মই কিন্তু নাখালোঁ দেই, মই এইবিলাক অকণমান বাদ দিছোঁ ফাষ্টফুডবিলাক। গৈয়ে প্ৰথমতে হাজবেণ্ডক বেজীটো দি ল'লোঁ, বেগ এটা ল'লোঁ, ভাল লাগিছেনে বেগটো। তাৰপিছত এই ছাতিটো চাওকচোন, ইমানেই বেছি কিউট আৰু ইমান সৰু, বহুতেই লৈ আছে। মানুহজনে কৈছে আকৌ তোমাৰ চাইজৰে ছাতি বোলে এইটো। তাৰ পাছত ইফালে সিফালে ঘূৰি আমি আনন্দ মেলালৈ সোমাই আহিলোঁ। আনন্দ মেলালৈ আহি এইফালে এয়া দেখিছেনে, এই মানুহগৰাকী জানো ধৰিব পৰা নাই, তেওঁ মা কালীৰ ৰূপ লৈছে। ঘপককৈ মই দেখি আকৌ ভয়ে খাই গৈছিলোঁ, কিন্তু চবেই ফটো ভিডিঅ' লৈছে। তেওঁ ধুনীয়াকৈ ফটো ভিডিঅ' সকলোকে ল'বলৈ দিছে। এইফালে আনন্দ মেলাত কোনটোত উঠোঁ তাকে চাই আছোঁ, কিন্তু দেখিয়ে ভয় লাগিলে। মানে আহোঁতে লাগে যে এইটোত উঠিম সেইটোত উঠিম, আকৌ ওচৰৰ পৰা দেখি আকৌ ভয়ে লাগি যায়, পাৰিম নে নোৱাৰিম বুলি। উঠোঁ নুঠোঁ কৈ থকাৰ কাৰণে হাজবেণ্ডে ক'লে বাদ দিয়া থোৱা, এনেই ভয় খাই লৈ উঠি আকৌ মূৰ চুৰ ঘূৰাব নালাগে বুলি। তাতে ইটো সিটো বস্তু চালোঁ আৰু ইমান বস্তু একো লোৱা নাই, কিনো ল'ম। এইফালে এইখন দেখিছেনে, এইখনতো আৰু ভয়ংকৰ, ক'বই নালাগে, দেখিয়ে মানে ভয় লাগি গৈছে। মানুহজনে ক'লে উঠিবানি বুলি, কিন্তু মানুহৰ বহুত বেছি লাইন আছিল, দেৰি হ'ব, তাত ৰৈ থাকিলে আকৌ বেলেগ চোৱাই নহ'ব যে, সেইটো কাৰণে তাৰ পৰা উভতি আহিলোঁ। এইফালে এইটো বেলুন দেখিছেনে, মানুহজনতকৈ বেলুনটো ডাঙৰ। আহি আকৌ আমি জেলেপি খাম বুলি ভাবিলোঁ। জেলেপি খাবলৈ জেলেপি দোকানত সোমালোঁ। পূজা বা শিৱৰাত্ৰি যিয়ে নহওক, জেলেপি অবিহনে একদম আধৰুৱা লাগে। আপোনালোকে জেলেপি খাই ভাল পায়নে বাৰু? গৰম জেলেপিৰ সোৱাদ লৈ কিন্তু মই বৰ ভাল পাওঁ। এইফালে আমি দুইজনে খাই আছোঁ, কিন্তু জেলেপিকেইখন জোখতকৈ বেছি মিঠা আছিল, একদম মানে মুখ চুখ কিবা লাগি গ'লগৈ। তাৰপাছত আমি আকৌ বেলেগ এখন বাণিজ্য মেলালৈ আহিলোঁ। তাতে আমি চাহ আৰু টেকেলি মুখত দিয়া পিঠা খালোঁ। ফাষ্টফুড এইবোৰ বৰ খোৱা নাই দেই, একদম এৰি দিছোঁ সেইবিলাক। তাতে খাই বৈ ইফালে সিফালে ঘূৰাৰ পাছত এইফালে ফুলদানিটো দেখিছেনে, ভাল লাগিছেনে বাৰু? এইটোও লৈ ল'লোঁ। প্ৰাইচবিলাক ইমানো বেছি নাছিলে, একদম ৰিজনেবল আছিলে, সেইটো কাৰণে লৈ ল'লোঁ। আৰু বিশেষ একো বস্তু নল'লোঁ, কাৰণ চব বস্তু আছে, ইমান দৰকাৰী বস্তু যে ইয়াত ল'বই লাগিব বুলি তেনেকুৱা বস্তু নায়েই। এইফালে হাজবেণ্ডে তেওঁৰ নিজৰ কাৰণে চেণ্ডেল এযোৰ লৈ ল'লে। তাৰ পাছত আমি ঘৰলৈ উভতিলোঁ। আজিলৈ আহিছোঁ, বাই, থেংক ইউ ফৰ ৱাচিং।